প্ৰথম যেটো পাৱাৰফুল নাম্বাৰ বুলি মোৰ দৃষ্টিত পাৱাৰফুল নাম্বাৰ বুলি ভাবা হয় বা নিউমাৰলজি যেটো পাৱাৰফুল নাম্বাৰ বুলি কোৱা হয় কাৰণ বিশেষ নাম্বাৰটো হৈছে নাম্বাৰ 5 যেটো নাম্বাৰক আমি মাষ্টাৰ কি নাম্বাৰ বুলি কওঁ মেজিক নাম্বাৰ বুলি কওঁ কিয়নো ব্যালেন্স মেইনটেইন কৰিব পৰা কেপেবিলিটি আছে যেহেতু 5 এ ৰিপ্ৰেজেন্ট কৰে কাক মাৰ্কিউৰি স্ট্ৰেংথ এণ্ড ষ্টেবিলিটি দিয়ে ব্যালেন্স দিয়ে বিশেষভাৱে আপুনি জীৱনত বিভিন্ন ক্ষেত্ৰত সফল হ'ব পাৰে বাট যদি ব্যালেন্স মেইনটেইন নহয় তেন্তে বুজিত পাইছে কি হ'ব পাৰে কিন্তু জীৱনত ব্যালেন্স কোৱাইট ইম্পৰ্টেন্ট তাতে মাষ্টাৰ কি নাম্বাৰ সো 5 নাম্বাৰ যদি আপোনাৰ বাৰ্থ চাৰ্টত আছে তেন্তে ভগৱানক আপুনি এবাৰ ধন্যবাদ দিয়ক কিয়নো ইমান সুন্দৰ এটা নাম্বাৰ আপোনাৰ বাৰ্থ চাৰ্টত দিছে আপোনাৰ জীৱনত দিছে তাৰ যিখিনি আপোনাৰ কোৱালিটি আছে কোটি কোৱালিটিটো জীৱনটোক আপোনাক কিমান সুন্দৰভাৱে পৰিচালিত কৰিব পাৰে সেইটো আপুনি বুজি উঠিব প্ৰতিটো খোজত গতিকে সেইভাবে আপনি এবাৰ ভগৱানক ধন্যবাদ দিয়াটো উচিত যে 5 নাম্বাৰ আপোনাক ভগৱানে ইমান সুন্দৰ নাম্বাৰ এটা দিছে ব্যালেন্স মেইনটেইন কৰিব যেটা মাষ্টাৰ কি সকলো নাম্বাৰ আপোনাক সাপোৰ্ট দিব পাৰে যেটো কেপেবিলিটি আছে যদিও আপোনাৰ 5 সংখ্যাটো কিবা প্ৰকাৰে নাই চিন্তাৰ কোনো কাৰণ নাই তাৰ কাৰণে এটা সৰু ৰিমেডি জাস্ট ইউজ মোৰ এণ্ড মোৰ গ্ৰীণ কালাৰ যিকোনো প্ৰক্ৰিয়াৰে আপুনি গ্ৰীণ কালাৰটো জীৱনত আকোৱালি লওক অলপ মাইন্ড এপ্লিকেশন ইউজ কৰিলে হ'ল আপুনি গ্ৰীণ কালাৰ ৰুমাল ইউজ কৰিব পাৰে গ্ৰীণ কালাৰ পেন ইউজ কৰিব পাৰে বা গ্ৰীণ ৰছী আপুনি হাতত বান্ধি ল'ব পাৰে ধাগা আৰু যিমান পাৰে সিমান আপুনি গ্ৰীণ ভেজিটেবল আপুনি খাওক অলপ মাইন্ড এপ্লিকেশন ইউজ কৰি যিমান পাৰে সিমান আপুনি গ্ৰীণ কালাৰ ইউজ কৰক তাৰ এনাৰ্জি আপুনি এক্টিভেট কৰিবলৈ বা এনাৰ্জি আপুনি পাবৰ কাৰণে সক্ষম হ'ব